শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তান্ত্ৰ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম ध्यानमूलं गुरुमूर्तिपूजमूलं गुरुपदं मन्त्रमूलं गुरुवाक्यं मोक्षमूलं गुरुकृपा मोक्षमूलं गुरुकृपा। ओम शांति ओम शांति ओम शांति। परम श्रद्धार समस्त भक्तप्राण वैष्णवबृंद आई मातृ सकल आपना सकलोলৈকে आमार आत्मिक श्रद्धा भक्ति अपना सबले आगबঢ়াইছো और लगते उत्तर प्रदेशत आमार सकलोरे हृदयर प्राण श्रीराम अर्थात राम मंदिर श्रीरामर विग्रह प्राण प्रतिष्ठा करा हुए लोकলৈকো आमी श्रद्धा भक्ति ज्ञापन करिছো और समस्त देशवासीर बाबे आमार এই অধমৰ সহস্ৰ প্ৰণিপাত আপনা সবে গ্ৰহণ কৰিব और सकलो कुशल मंगल থাকিবৰ বাবে आमार फाলৰ পৰা भगवान প্ৰভুৰ চৰণত খাটনি ধৰিছো। जय श्री कृष्ण जय श्री कृष्ण विष्णु वासुदेवाय नमः। আজি আমি गीतार एटी अध्याय आलोचना करिবৰ বাবে আগবাঢ়িছো। पंचदश अध्याय पुरुषोत्तम যুগ। गीतार प्रतिটো अध्यायर कथाखिनि बहुतो मूल्यवान बहुतो गुह्यतम जार कारणे गीताक तत्व शास्त्र बुली अर्थात उपनिषद बुली घोषणा करा হৈছে। पुरुषोत्तम पुरुष बहुतो पुरुषर भितरत उत्तम पुरुषोत्तम जेने बर्तमान समयत बहु लोकेই अहंकार अभिमान এইবিলাকত মত্ত হৈ ছয় ৰিপুক দমন কৰিব নোৱাৰি ৰিপুৰ মতে কাম কৰি ইন্দ্ৰিয়ৰ মতে চলি
যিসকল ব্যক্তিয়ে নিজকে সৰ্বোত্তম বুলি ঘোষণা কৰিছে সেইসকলে পুৰুষোত্তমক চিনি পোৱাটো বহু দূৰ বুলি কৈছে। বহু দূৰ, বুজিব নোৱাৰি। অৰ্থাৎ পুৰুষ এজন আছে মাত্ৰ, আৰু তেওঁতকৈ আৰু কোনো অন্য পুৰুষ নাই। সেইকাৰণে কৈছে তেওঁক পুৰুষোত্তম। যিজনে সকলোৰে আত্মাৰ লগত পৰমাত্মা হিচাপে থাকি চৈতন্যময় কৰিছে, চৈতন্যময় হৈ আছে, সেইজনেই এজন, তেওঁ সকলোতেই বিৰাজমান হৈ আছে। কেৱল যে মানুহৰ লগত এনে নহয়, সকলো জীৱৰ লগত তেওঁ চৈতন্য শক্তি দান কৰিছে। সেইকাৰণে তেওঁক পুৰুষোত্তম বুলি কোৱা হৈছে। বৰ্তমান যিসকল অহংকাৰত উন্মত্ত হৈ আছে, এইসকলে জ্ঞান পাইছে কিন্তু বৈৰাগ্য নাই। বৈৰাগ্য নোহোৱা যিসকল ব্যক্তি আছে, এইসকল ব্যক্তিয়ে কিন্তু সেই পুৰুষক কেতিয়াও চিনিব নোৱাৰিব, জ্ঞান থাকিলেও নোৱাৰিব। বহু ব্যক্তি আছে জ্ঞানৰ কথা কয়, কিন্তু তেওঁলোকৰ নিজৰ ত্যাগ নাই। ত্যাগ নোহোৱা ব্যক্তিসকলে সেই পুৰুষোত্তমক সাধন কৰি পাব নোৱাৰে। সেয়েহে আমাৰ পুৰুষোত্তম যুগত এই কথাখিনি কৈছে। আৰু বৰ্তমান সময়ত আজি 2 এদিনৰ আগতে আমাৰ সকলোৱে কৈছে যে সকলোৱে মৰম পোৱা, সকলোৱে আদৰ পোৱা এজন ইউটিউবাৰ, তেওঁক বহুতে চিনি পায়, বহুতে জানে, বহুতে মৰম দিছে, তেওঁ আগবাঢ়ি গৈছে। আৰু বহুতো আগবাঢ়ি যোৱাৰ বাবে তেওঁৰ বৰ্তমান হৃদয়ত সেই অহংকাৰ, অভিমান এইবিলাকে ঠাই লৈছে। আৰু সেই ঠাই লোৱাৰ বাবে তেওঁ ৰাম মন্দিৰৰ সেই সীতাৰ লৱকুশৰ লগত বিভিন্ন ধৰণে কথা ক'বলৈও ভয় নকৰা হ'ল। লৱকোণ কুশকোণ তেওঁহে বুজনি দিব পৰা হ'ল। এনেকুৱা ধৰণে আগবাঢ়ি গৈ মান অভিমান মত্ৰ হৈ তেওঁ সকলোৰে ওপৰত যিকোনো কথা ক'বলৈ মনস্থ কৰিছে। এইখিনি কথাই আমি বিশেষভাৱে তেওঁক ভাল পোৱা নাই, যিহেতু লৱ শ্ৰীৰামৰ পুত্ৰ, আৰু এজনেই আছিলে শ্ৰীৰামৰ পুত্ৰ। সেই শ্ৰীৰামৰ পুত্ৰজন জন্ম হওঁতে এজনেইহে আছিলে বুলি আমি পোৱা গৈছে। আৰু সেইজন পুত্ৰৰ নামেই ৰাখিছিলে লৱ। আৰু সীতা দেৱীয়ে সেই লৱক বাল্মীকি ঋষিৰ লগত সঞ্জাই খৰি আনিবলৈ যাওঁতে অলপ দূৰলৈ গৈ পিছত ঘূৰি চাই দেখিলে সীতা দেৱীয়ে যে লৱ থুনুক থানাককৈ খোজকাঢ়িছে, আৰু সেই লৱ ইফালে সিফালে ঘূৰি ফুৰিছে। কিন্তু ঋষিয়ে নিজৰ ধ্যানত যেতিয়া ব্যস্ত হৈ থাকিল, তেতিয়া সীতা দেৱীয়ে পুনৰ ঘূৰি আহি
সেই লৱক লগত লৈ ঘূৰি আনিবলৈ গ'ল, কিন্তু এই কথাটো বাল্মীকি মুনিয়ে জনা নাছিল, যিহেতু তেওঁ ধ্যানত আছিল। আৰু যেতিয়া সীতা দেৱী আঁতৰি গুচি গ'ল, তেতিয়া ধ্যান ভঙাৰ পিছত সেই বাল্মীকি ঋষিয়ে ঘূৰি চাই দেখিলে লৱ কলৈ গ'ল, কি হ'ল। বহুত চিন্তা কৰি ইফালে সিফালে ঘূৰি ফুৰিলে, চালে, ক'তো দেখা নাপালে। মনতে ভয়ো হ'ল যে সীতা দেৱীয়ে আহি কি ক'ব ঠিকনা নাই, মোক চঞ্জাই থৈ গৈছিল। কিন্তু তেওঁ ঘূৰি আহি বহুত কান্দিব, বহুত কিবা কষ্ট পাব, গতিকে কি কৰা হ'ব বুলি তেওঁ কি কৰিলে, এডাল কুশবন লৈ সেই কুশবনডালকে মন্ত্ৰপুত কৰি সেই লৱৰ নিচিনা এটি ল'ৰা সৃষ্টি কৰিলে। আৰু সেই ল'ৰাই বাল্মীকি ঋষিৰ লগত ঘূৰি আছিল। আৰু সীতা দেৱীয়ে যেতিয়া ল'ৰাটো লৱক লগত লৈ ঘূৰি আহিছে, তেতিয়া দেখিছে যে বাল্মীকি ঋষিৰ কাষত আৰু এটি সন্তান আছে। এই সন্তানটি গ'ল। তেতিয়া বাল্মীকিয়েও আচৰিত খালে যে সীতা দেৱীৰ লগত এই লৱক লৈ গৈছিল চাগে, কিন্তু মইতো নাজানিলো। আৰু তেতিয়া সীতা দেৱীয়ে সোধাত বাল্মীকি মুনিয়ে সঁচা কথাটো প্ৰকাশ কৰিলে। আৰু তেতিয়া সীতা দেৱীয়ে ক'লে যে এয়াও সুন্দৰ বালক, গতিকে এই দুইটা পুত্ৰ মোৰেই হ'ব। বাল্মীকি ঋষিয়ে নিজেই ক'লে যে তেওঁক মই এডাল কুশবনৰ দ্বাৰা সৃষ্টি কৰিছিলো, সেইকাৰণে তেওঁৰ নামটো কুশ হ'ব। আৰু এয়াই হৈছিল লৱ। আৰু কৈছে পুৰুষোত্তম যুগত এইখিনি কথা আমাক বিতংভাৱে কৈছে। গতিকে যিকোনো ইউটিউবাৰে, যিকোনো ভিডিঅ' কৰা ব্যক্তিসকলে ধৰ্মৰ ক্ষেত্ৰত কেতিয়াও আগবাঢ়ি আহিব নালাগে, বুজি পাই কথা ক'ব লাগিব। নুবুজাকে জাহা তাহা কথা কৈ নিজৰ মান মৰ্যাদা হানি কৰাটো উচিত নহয়। গতিকে আমি ডিম্পু বৰুৱাক কৈছো, পুনৰ তেওঁক অনুৰোধে কৰিছো যাতে কোনো কথা নজনাকৈ নিজৰ যে মান মৰ্যাদা হানি নকৰাকৈ থাকিবৰ বাবে আমি সকলোকেই অনুৰোধ জনাইছো। আমি ঈশ্বৰৰ কথা জাহা তাহাকে কৈ আমিও নিজৰ, অৰ্থাৎ নিজৰ বুলি একো নাই, ঈশ্বৰৰ মান মৰ্যাদা হানি যাতে নকৰো, তাৰ বাবে আমি নিজেও চিন্তা কৰিছো। এতিয়া পুৰুষোত্তম যুগত এটা উদাহৰণ দিছে যে এজুপি বৃক্ষৰ লগত তুলনা কৰিছে। বৃক্ষৰ তিনিটা ডাল, ব্ৰহ্মা, বিষ্ণু, মহেশ। আৰু বেদেই হৈছে বৃক্ষ। আৰু এই বেদৰ তিনিটা ডাল হৈছে ব্ৰহ্মা, বিষ্ণু, মহেশ। এতিয়া কৈছে যে যিটো পোনডাল ঊৰ্ধ্বমুখী বুলি কৈছে, ঊৰ্ধ্ব যিটো ডাল, তাৰ ওপৰতেই ৰস আছে, ফল আছে। আৰু তাত যিসকল জ্ঞানী বৈৰাগ্যৰ লোক, তেওঁলোকে সেই মূল ডালটো চিনিব পাৰে। বাকী বেকা বেকি ডালেদি নগৈ তেওঁ মূল ডালটো চিনিলে। আৰু বিভিন্ন ঠাৰিযুক্ত যিখিনি ডাল, এইখিনি হৈছে দেৱতা। আৰু পত্ৰবিলাক, তাৰ যিবিলাক পত্ৰ আছে এইখিনি বাণী বুলি কৈছে। গতিকে এনেধৰণে আমাক উদাহৰণ দিছে। ছালটোক অজ্ঞানী বুলি কৈছে, অজ্ঞান।
অৰ্থাৎ ছালত আঠা আছে আৰু এই ছালটোৰ দ্বাৰা পবিত্ৰতা নহয়, যিহেতু আমি বাহিৰৰ এক অংশ, এইটো ভিতৰৰ যি হাড়, এই হাড়টোকহে কৈছে মুখ্য। সেইটোৱে মুখ্য বস্তু, আৰু সেই মুখ্যটোৱে হৈছে পৰম ব্ৰহ্ম, পৰম ঈশ্বৰ, পৰমাত্মা। গতিকে আমাক এই পুৰুষৰ উত্তম বুলি যিজন আছে, বহু পুৰুষৰ মাজত এজন পুৰুষ আছে যিজন উত্তম পুৰুষ বুলি আমাক গণ্য কৰিছে। সেইজনেই ভগৱন্ত পুৰুষ, সেইজনেই পৰম ব্ৰহ্ম, পৰম ঈশ্বৰ, নিৰাকাৰ, নিৰাময়, নিৰঞ্জন, যাৰ আকাৰ নাই, যি দেখা নাপায়, যি অজান শক্তি, সেই শক্তিটোকেই কৈছে পৰম শক্তি। আৰু সেই শক্তিয়েই হৈছে ঈশ্বৰ, পৰম পুৰুষ। আমি সেই পুৰুষক পাবলৈ হলে কি লাগিব বুলি কৈছে? আমাৰ অজ্ঞানবিলাক নাশ কৰিবৰ কাৰণে বৈৰাগ্যৰূপী কুঠাৰ লাগিব বুলি কৈছে। অৰ্থাৎ যিজন ব্যক্তিৰ বৈৰাগ্যতা নাই, তেওঁৰ জ্ঞানৰ দ্বাৰা কেতিয়াও, জ্ঞান বহুতৰ আছে, কিন্তু জ্ঞানৰ দ্বাৰা ভগৱন্ত পুৰুষক লাভ কৰিব নোৱাৰে বুলি কৈছে। কি কাৰণে নোৱাৰে? আমিতো সকলোৱে ভাবিম যে জ্ঞান থকাৰ পিছত আমি ঈশ্বৰক কিয় লাভ কৰিব নোৱাৰিম? আমি সকলোৱে ভাবিম, কিন্তু এনে নহয়। যাৰ বৈৰাগ্যতা নাথাকে, বৈৰাগ্য হলে জ্ঞান দৃঢ় হয়, সকলোবিলাক পাহৰি যায়। পত্নী, পুত্ৰ, জী, জোঁৱাই, ইষ্ট, মিত্ৰ, এইবিলাক সকলো বাদ দি ভিতৰৰ যি হাড়, এই হাড়টোক যি সাধন কৰে, সেইজন ব্যক্তি সেই পুৰুষোত্তম পৰম পুৰুষক লগ পায়। গতিকে সেই পৰম পুৰুষক লগ পাবৰ বাবেই আমাক এইখিনি পুৰুষোত্তম যুগত জ্ঞান দিছে, বহু কথা কৈছে। গতিকে আমি এই পুৰুষোত্তম যুগত যদি আমি একো নকৰোঁ, ভগৱন্তক চিনিব নোৱাৰোঁ, নিজকেই মতা বুলি বা নিজকেই পুৰুষ বুলি গণ্য কৰোঁ, তেতিয়া আমি কেতিয়াও কোনো কাৰণত সেই পুৰুষোত্তমক চিনিব নোৱাৰিম। গতিকে আমাক জ্ঞান দিছে, গীতায়ো কৈছে যে অজ্ঞানে বৃক্ষৰ চৰ্ম নিৰন্তৰ, জ্ঞানে ভৈলা সাৰ বুদ্বৃদ্ধি, পুণ্য কৰি ঊৰ্ধ্বে দেৱতা হৈ, অৰ্ধে হৈ পশু পক্ষী। অৰ্থাৎ কৈছে যে যিজন জ্ঞানী, আত্মজ্ঞানীয়ে সেই ভগৱন্ত পুৰুষক কি বুলি কৈছে? দৃঢ় মনেৰে, দৃঢ় বিশ্বাসেৰে, দৃঢ় বৈৰাগ্যতাৰ ভাৱনাৰে ঈশ্বৰ প্ৰভুক চিনিবলৈ গৈছে, জানিবলৈ গৈছে, সেইজন ব্যক্তিক কি বুলি কৈছে? দেৱতা হয় বুলি কৈছে। পুনৰ জন্মত দেৱতাৰ দৰে কৰ্ম কৰিব। আৰু যিসকল ব্যক্তিয়ে এইবিলাক কোন ৰাস্তাইদি নগৈ বেকা বেকি ৰাস্তাইদি গ'ল, এই বেকা বেকি ৰাস্তাইদি যোৱাবিলাকৰ গতিটো পশু পক্ষীৰ লগত তুলনা কৰিছে। তেওঁলোকৰ পুনৰ জীৱন পশু পক্ষীৰ দৰে হৈ পৰিব বুলি কৈছে। সংসাৰ বৃক্ষৰ মূল যে ঈশ্বৰ, দেৱগণ ডাল যত,
ইহাৰো নিৰ্ণয় যিজনে জানয় জানিবা সিহি মহন্ত। অৰ্থাৎ কি বুলি কৈছে, এই সংসাৰ ৰূপী বৃক্ষজোপা, সংসাৰ ৰূপী যিজোপা গছ, এই গছজোপাৰ কি বুলি কৈছে, যি নিৰ্ণয় নাজানে, গছজোপাৰ যি তত্ত্ব নাজানে, সেইজন ব্যক্তি কি বুলি কৈছে, পশু পক্ষীৰ লগত তুলনা কৰিছে, আৰু যিজনে ইয়াৰ তত্ত্ব পাইছে সেইজনক মহন্ত বুলি কৈছে। সন্তৰ ওপৰত মহন্ত, তেওঁক কৈছে মহন্ত। গতিকে আমাক কৈছে যে স্বৰ্গ নৰকত প্ৰাণী আছে যত, পূৰ্ব কৰ্ম ফল পাই, ফল ভোগভুঞ্জি পূৰ্ব বাসনাই মনুষ্য লোকক যায়। আমি এই কথাখিনি বাৰু আগত বহুতবাৰেই কোৱা হৈছে যে যোৱা অৰ্থাৎ পূৰ্বৰ যি জন্ম আছিল আমাৰ, তাত নিশ্চয় কিঞ্চিত মান হলেও পুণ্য আছিল, যাৰ কাৰণে আজি আমি সেই ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ সক্ষম হ'ব পৰা অকণমান হলেও ক্ষমতা ঈশ্বৰে দিছে। আৰু সেইবাবে আমি এই জনমত আমি এইখিনি আপোনাৰ সবৰে সেৱা কৰিবলৈ আমি এইখন সুবিধা পাইছোঁ। আৰু এই জনম লাভ কৰাৰ পিছত আমি যদি বেয়া কৰিলোঁ হয়, বেয়া কৰ্মত যদি আমি লিপ্ত হলোঁ হয়, সকলো বাদ দিলোঁ হয়, তেতিয়া আমাৰ পিছৰ জন্মটো কৈছে যে পশু পক্ষীৰ লগত তুলনা কৰিছে, এইখিনিহে জনম হ'লহেঁতেন। গতিকে আমি এটা মানুহ হৈ আমি চিন্তা কৰিব লাগিব, সেই পৰম ব্ৰহ্ম পৰম ঈশ্বৰ পৰমাত্মাক সাধন কৰি আমাৰ জীৱনটো মধুময় কৰি ঈশ্বৰৰ লগত লীন হৈ যাব পৰা ব্যৱস্থাটো এই জনমত কৰিবলৈ আমি মনুষ্য ৰূপে সুবিধা পাইছো। গতিকে আমাক কৈছে যে যত ক্ৰিয়া কৰ্ম মনুষ্যৰ ধৰ্ম কাৰো নাহি অধিকাৰে, কৰ্ম কৰি অন্ধ সংসাৰতে বন্ধ, তাতে উপজয় মৰে। আমি যিমান ক্ৰিয়াকৰ্ম আছে, যিমান ক্ৰিয়াকৰ্ম অৰ্থাৎ ঈশ্বৰৰ কৰ্ম আমাৰ বা যিকোনো কৰ্ম আমাৰ যিমান আছে, সকলোখিনি কৰ্ম মনুষ্যইহে কৰিব পৰা ব্যৱস্থা আছে। মনুষ্য ইমানেই সুন্দৰ কৰি সৃষ্টি কৰিছে, তেওঁলোকে কৰিব নোৱাৰা কাম পৃথিৱীত একো বাকী নাই, ইমান সুন্দৰকে সৃষ্টি কৰিছে। গতিকে কৈছে যে সংসাৰ মায়াৰূপী সংসাৰখনত কিন্তু কি হৈছে, এই মানুহ বিলাক সংসাৰৰ মায়াৰ ৰূপত বন্ধ হৈ গৈছে, বদ্ধ, কৰ্মবদ্ধ। অৰ্থাৎ সংসাৰৰ মায়াতেই ঘূৰি 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 মায়াৰ চক্ৰত পৰি শেষৰ সময় পাৰ হৈ গল, কিন্তু মায়াতেই বদ্ধ হৈ থাকিল। ঈশ্বৰ যে আছিলে এই কথাষাৰ সম্পূৰ্ণৰূপে পাহৰি গুচি গল। সেইকাৰণে কৈছে, এটি কাহিনী আছে যে পিতৃয়ে পুত্ৰক টকা 100 দিলে যে বজাৰ কৰি আনিবৰ বাবে,
কিন্তু পুত্ৰ ৰাতিপুৱা ওলাই গ'ল বজাৰ কৰিবলৈ বুলি হাতত মোনা এটি লৈ, আৰু গৈ বজাৰত দেখিলে বিভিন্ন মানুহৰ মাজত থুপ খাই আছে, বহু মানুহ থুপ খাই আছে, আৰু তাৰ মাজতে এজনে কি কৰিছে, বান্দৰ এটা লৈ নচুৱাই আছে, বান্দৰৰ নাচ দেখুৱাই আছে। আৰু এনেকে নাচ দেখুৱাই থাকোতে 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 সেই নাচৰ মুহত পৰি গধূলি হৈ গ'ল, গধূলি হৈ গ'ল। আৰু সেই গধূলি হৈ যোৱাৰ পিছত যেতিয়া নাচ এদায় হ'ল, তেতিয়া তাত লৈ থকা দেখুৱাই থকা নাচ দেখুৱাই থকা ব্যক্তিজনে লগত থকা কেইজন মানে সকলোৰ পৰা পইচা তুলিলে, আৰু সেই ল'ৰাজনেও সেই টকা হয়তো দি দিবলগীয়া হ'ল দেখো নাচ চোৱাৰ বাবে। ঘূৰি আহি গধূলি সময়ত বাপেকক সুধিলে যে কি হ'ল, বস্তু একো নানিলা? তেতিয়া ক'লে যে মই বান্দৰৰ নাচ চাই থাকোতে মোৰ সকলো টকা তেওঁলোকে লৈ ল'লে, আৰু মই বৰ্তমান একো আনিব নোৱাৰিলো, সুদা হাতে ঘূৰি আহিছো। সেই পুত্ৰক কোন পিতৃয়ে ভাল পাব? ভাল পাব জানো? গতিকে এইখনো সংসাৰ, এই মায়াময় সংসাৰখনতো আমাক ভগৱন্ত পুৰুষে পঠাইছে। 100 টকা মানে 100 বছৰ দিছে, আৰু সেই 100 বছৰটো আমি কি কৰিছো, যাহা তাহা কামত আমি কি কৰিছো, সময়টো নষ্ট কৰি দিলো। আৰু সময়টো নষ্ট হোৱাৰ পিছত আমাৰ অন্তিম সময় পালেহি, অৰ্থাৎ পুনৰ ঘূৰি যোৱা সময় পালে, কিন্তু আমি একো কৰিব নোৱাৰিলো। ভগৱানক চিনাটো দূৰৰ কথা, আমি ভগৱন্তৰ হৈ এটি কামো কৰিব নোৱাৰিলো। সেইটোকে কৈছে একো ফল, একো বস্তু কিনিব নোৱাৰি। গতিকে এই মায়াৰ বজাৰখন ভগৱন্তৰ প্ৰভুৰে সৃষ্টি। গতিকে এই ভগৱন্ত প্ৰভুৰ সৃষ্টিৰ এই মায়াখনত, মায়াৰ সংসাৰখনত যিজন ব্যক্তিয়ে এই সংসাৰৰ জাল ফালি ভগৱন্ত প্ৰভুক একাগ্ৰ চিত্ৰে, দৃঢ় চিত্তে যেতিয়া ভগৱন্ত প্ৰভুক চিন্তা কৰিব, ভগৱন্তক জানিব, ভগৱন্তক সাধন কৰিব, সেইজনেই আত্মজ্ঞানী, অৰ্থাৎ জীৱৰ জ্ঞান, জীৱক চিনি পোৱা, নিজক বুজি পোৱা হৈ পৰিব। আৰু তেতিয়া সেইজন ব্যক্তিয়েই কি হ'ব, পোনে পোনে বৈকুণ্ঠলৈ যাব পাৰিব, আৰু বৈকুণ্ঠলৈ গৈ দেৱতাৰ নিচিনা সুন্দৰকৈ ভগৱন্তৰ লগতেই থাকিবলৈ সুবিধা পাব। গতিকে এনেজন ব্যক্তিয়েহে ভগৱন্ত পুৰুষক পাব, অৰ্থাৎ পুৰুষৰ উত্তম যিজন, সেই পুৰুষোত্তমক লাভ কৰিব। গতিকে আমি আজি পুৰুষোত্তম যুগৰ মূল তত্ত্বখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছো, যাতে আপোনালোকে এই মূল তত্ত্বখিনিৰ কোৱাত যদি আপোনালোকে আৰু কিবা জানিবৰ ইচ্ছা কৰে, কমেণ্ট বক্সত জনাব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে আপোনালোকে আমাক আশীৰ্বাদ কৰিব, যাতে আমি আপোনালোকৰ চৰণ সেৱা কৰি থাকিবৰ বাবে সুবিধা হয়। জয় শ্ৰী কৃষ্ণ।
জয় শ্ৰীকৃষ্ণ।